নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমি আলোচনা কৰিম LP, UP, হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী অথবা ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি জইন কৰিবৰ সময়ত কি কি ইম্পৰ্টেন্স ডকুমেণ্ট আমাৰ হাতত লাগিব। আপোনালোকৰ মাজৰ বহুজনেই এই সম্পৰ্কে জানিবৰ কাৰণে কমেণ্ট ছেকশ্যনত তেখেতলোকে এটা ভিডিঅ' প্ৰস্তুত কৰি দিবৰ কাৰণে কৈছিল। গতিকে আপোনালোকৰ ৰিকুৱেষ্টৰ প্ৰতি অনুৰোধ কৰি আজি এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিছোঁ। প্ৰতি বছৰে নিযুক্তিৰ সময়ত কিছু নতুন ইনফৰমেশ্যন বা নতুন তথ্য তেওঁলোকে বিচাৰে। সেই অনুযায়ী বিগত 2-3 বছৰত কি কি বিচাৰিছিল সেই সকলোখিনি তথ্য আপোনালোকলৈ ইনফৰমেশ্যন আপোনালোকলৈ আগবঢ়াই দিব বিচাৰিছোঁ। আৰু পৰৱৰ্তী সময়ত আপোনালোকে যদি বিচাৰে চেম্পল ডকুমেণ্টছৰ সৈতে এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াই দিম। আজি কেৱল ইনফৰমেশ্যনসমূহে আপোনালোকলৈ আগবঢ়াই দিছোঁ। প্ৰথমতেই আপুনি যেতিয়া LP, UP অথবা হাইস্কুল হায়াৰ ছেকেণ্ডেৰীত এজন শিক্ষক হিচাপে আপুনি যেতিয়া নিযুক্তি হ'ব, ফাইনেল মেৰিট লিষ্টত যেতিয়া আপোনাৰ নাম আহিব, তাৰপিছতে আপুনি চাকৰিত জইন কৰিব লাগিব। অথবা ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 আপোনাৰ নাম অহাৰ পিছতে আপোনাক অসম চৰকাৰে বিগত 2-3 বছৰ সমগ্ৰ দেশৰ সকলোখিনি প্ৰাৰ্থীক একেলগে গুৱাহাটীত নিযুক্তি দিয়ে। অৰ্থাৎ ডিষ্ট্ৰিক্ট ৱাইজ, কেটেগৰী ৱাইজ তেওঁলোকে ফাইনেল মেৰিট লিষ্ট এখন সেইদিনাখন প্ৰকাশ কৰি দিয়ে, য'ত ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকৰ নামবিলাক থাকে। ধৰি লওক আপুনি LPৰ ক্ষেত্ৰতে আপুনি চিলেকশ্যন পাইছে। যিদিনাখন আপোনাক গুৱাহাটীত এপইণ্টমেণ্ট লেটাৰ ল'বৰ কাৰণে আপোনাক মাতিব, সেইদিনা আপোনাৰ তেওঁলোকে এখন যিখন ডিষ্ট্ৰিক্টত আপুনি পাইছে সেই ডিষ্ট্ৰিক্ট অনুযায়ী মেৰিট লিষ্টবিলাক LPৰ সকলো ডিষ্ট্ৰিক্টৰ উলিয়াই দিব। ঠিক একেদৰে আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰতো সকলোখিনি ডিষ্ট্ৰিক্টৰ মেৰিট লিষ্টত উলিয়াই দিব, য'ত আপোনাৰ নামটো আপুনি যদি চিলেকশ্যন হৈছে থাকিব। হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰতো একেই। ঠিক ADREৰ ক্ষেত্ৰতো আপোনাৰ ডিপাৰ্টমেণ্টৰ সৈতে এখন এপইণ্টমেণ্ট লেটাৰ আপোনাৰ যিখন সেইদিনাখন পাব্লিছ কৰে তেওঁলোকে, ডিষ্ট্ৰিক্ট ৱাইজ এখন লিষ্ট থাকে কোন ডিষ্ট্ৰিক্টত আপুনি পাইছে, পিছত আপোনাক ডিপাৰ্টমেণ্টবিলাক দিয়ে। ADREৰ ক্ষেত্ৰত গ্ৰেড 3 হওক গ্ৰেড 4 হওক। আৰু LP, UPৰ ক্ষেত্ৰত আপুনি ডিষ্ট্ৰিক্টটো গম পায়, পিছত আপোনাক ইণ্ডিভিজুৱেল এখন আকৌ আপোনাৰ যিটো লগ ইন হেৰি থাকে, তাত আপোনাৰ লগ ইন কৰি আপুনি পাৰ্চনেল ইণ্ডিভিজুৱেল এখনো পাব। অৰ্থাৎ আপুনি এপইণ্টমেণ্ট লেটাৰ 2 ধৰণে পাব। প্ৰথম যিখন গুৱাহাটীত আপোনাৰ যিদিনা পাব্লিছ কৰিব সকলোৰে নাম থাকিব। আপুনি ধৰি লওক গুৱাহাটীতে পালে, গুৱাহাটী কামৰূপ জিলাত পালে, আপুনি কামৰূপ মেট্ৰ'ত পাইছে, কামৰূপ মেট্ৰ'ৰ সকলোখিনি প্ৰাৰ্থীৰ নাম থাকিব। তাত আপোনাৰ চিলেকশ্যন লিষ্টত আপোনাৰ নামটো থাকিব। সেইখন সমূহীয়াভাৱে যিখন আপোনাৰ যেতিয়া আপুনি চাকৰি জইন কৰিবলৈ যাব, সেই সেইখনো আপোনাক প্ৰয়োজন হ'ব। ঠিক একেদৰে আপুনি পিছত আপোনাৰ নিজৰ ইণ্ডিভিজুৱেল যিটো আপুনি যিখন এপ্লিকেশ্যন আপুনি য'ত দিছিলে, তাত আপোনাৰ লগ ইন পাছৱৰ্ড থাকে, তাত আপুনি লগ ইন কৰি ইণ্ডিভিজুৱেল এপইণ্টমেণ্ট লেটাৰখন আপুনি ডাউনলোড কৰি ল'ব পাৰিব। কিন্তু LP, UPৰ ক্ষেত্ৰত তেনেদৰে হ'ব, বা গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত। হাইস্কুলৰ ক্ষেত্ৰত বা হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত অলপ যোৱাবাৰ বেলেগ ধৰণে হৈছিল। সমূহীয়াখন একেদিনাই গুৱাহাটীত যিদিনাখন হেৰি কৰিছিল সেইদিনাখনেই পাব্লিছ কৰিছিল। কিন্তু তাৰপিছত আপুনি যেতিয়া ডিষ্ট্ৰিক্ট অনুযায়ী আপুনি যেতিয়া আকৌ বেলেগ ধৰণে তেওঁলোকক এপইণ্টমেণ্ট লেটাৰ দিছিল। হাইস্কুলৰ বা হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত বহু ডিষ্ট্ৰিক্টত ইনস্পেক্টৰ অফ স্কুলত তেওঁলোকক ইণ্ডিভিজুৱেল এখন এপইণ্টমেণ্ট লেটাৰ দিছিল সমূহীয়াকৈ পোৱাৰ বাহিৰেও। ইয়াৰ উপৰিও কেইখনমান জিলাত যেনে যোৰহাট, মাজুলী, ধুবুৰী আৰু চাউথ চালমাৰ ক্ষেত্ৰত হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী গুৱাহাটীত DACত তেওঁলোকক দিছিল। আৰু DACত তেওঁলোকক এখন এপইণ্টমেণ্ট দিয়াৰ পিছত তেওঁলোক গৈ স্পেচিফিক যিখন ডিষ্ট্ৰিক্টত পাইছে ইনস্পেক্টৰ অফ স্কুলত তেওঁলোকক ৰিপৰ্ট কৰিবলগীয়া হৈছিল। আৰু বাকীসকল জিলাত ইনস্পেক্টৰ অফ স্কুলৰ তাতেই সকলোকে এপইণ্টমেণ্ট লেটাৰবিলাক দিছিল আৰু তাতেই স্কুলবিলাক চিলেক্ট কৰি দিছিল হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত। LP আৰু UPৰ ক্ষেত্ৰত আপোনাৰ যিখন লগ ইন কৰি আপুনি ল'ব, তাতে আপোনাৰ ডিষ্ট্ৰিক্ট আৰু স্কুলৰ নাম উল্লেখ থাকিব। আপুনি এপইণ্টমেণ্ট লেটাৰ সেই 2 ধৰণে পোৱাৰ পিছত এখন সমূহীয়াভাৱে সকলোৰে নাম থকা আৰু এখন ইণ্ডিভিজুৱেল, সেই দুখন পোৱাৰ পিছত আপোনাৰ কি কি ডকুমেণ্ট আপুনি জইন কৰিবৰ কাৰণে লাগিব। প্ৰথমেই হ'ল আপোনাৰ এখন এফিডেভিট। আজিকালি পুলিচ ভেৰিফিকেশ্যন নহয়, আপোনাৰ এপইণ্টমেণ্টৰ লগত উল্লেখ থাকে, আপুনি এটা এফিডেভিট প্ৰস্তুত কৰি দিব লাগিব সেই পুলিচ ভেৰিফিকেশ্যনৰ সলনি। ফাৰ্ষ্ট ডকুমেণ্ট লাগিব সেইটো। আৰু দ্বিতীয়তে আপোনাক লাগিব NPSক লৈ এটা এফিডেভিট থাকে, ফৰ্মেট তাতেই থাকে, এপইণ্টমেণ্ট লেটাৰৰ লগত উল্লেখ থাকে। আপুনি সেই ফৰ্মেট অনুযায়ী NPSক লৈ এটা শপতনামা দিব লাগিব, তাত চহী কৰি দিব লাগিব, তাত ফটো লগাই। দ্বিতীয়তে সেইটো ডকুমেণ্ট দিব লাগিব। তৃতীয়তে আপুনি দিব লাগিব স্মল ফেমিলি নৰ্মছৰ কাৰণে এখন ডকুমেণ্ট দিব লাগিব। সেই এফিডেভিট কৰি দিলে বেছি ভাল হয়। স্মল ফেমিলি নৰ্মছৰ কাৰণে এখন, এই 3টা ডকুমেণ্ট হ'ল। ইয়াৰ পিছতে আপোনাৰ আটাইতকৈ ইম্পৰ্টেণ্ট ডকুমেণ্ট হ'ল আপোনাৰ মেডিকেল চাৰ্টিফিকেট।
কেতিয়াবা খুব সোনকালে আপোনাৰ জইন কৰিবলৈ দিয়ে, তেতিয়া মেডিকেল চাৰ্টিফিকেটখন কিছুমানে পিছৰ সময়ত দিলেও হয়, কিন্তু লগতেই যদি আপুনি ফাইনেল মেৰিট লিষ্ট অহাৰ পিছতেই খৰখেদা কৰি বহুতে উলিয়াই ল'ব পাৰে। সেইখন ডিষ্ট্ৰিক্ট মেডিকেল অফিচাৰৰ পৰা আপুনি যিখন আপোনাৰ মেডিকেল চাৰ্টিফিকেট উলিয়াব লাগিব। এইকেইটা খুব জৰুৰী ডকুমেণ্ট। ইয়াৰ উপৰিও আপোনাৰ এপইণ্টমেণ্ট লেটাৰ আপোনাৰ যিখন সমূহীয়াভাৱে পোৱা তাৰ এটা কপি লাগিব, আৰু ইণ্ডিভিজুৱেল কপি এটা আপোনাৰ লাগিব জইন কৰা, আৰু লগতে আপুনি জইনিং ৰিপৰ্ট এটা লিখিব লাগিব জইন কৰাৰ কাৰণে। যেতিয়া আপোনালোকৰ সকলো নিযুক্তিৰ সময় হ'ব, সেই সময়ত আপোনালোকৰ কাৰণে কেনেদৰে জইনিং ৰিপৰ্ট লিখিব লাগে বা জইনিং লেটাৰ লিখিব লাগে, সেই তাৰো চেম্পল কপি আপোনালোকলৈ দি দিম। বা অন্যান্য এই ডকুমেণ্টবিলাকৰো আপোনাৰ এফিডেভিটেই হওক, NPS ক্ষেত্ৰতে হওক, স্মল ফেমিলি নৰ্মছতে হওক, বা মেডিকেল চাৰ্টিফিকেটৰ ক্ষেত্ৰতনো কেনেকুৱা ডকুমেণ্টটো তাৰ চেম্পল ডকুমেণ্ট আপোনালোকলৈ পৰৱৰ্তী সময়ত যদি বিচাৰে এপইণ্টমেণ্টৰ সময়ত আপোনালোকলৈ আগবঢ়াই দিম। গতিকে এইখিনি ডকুমেণ্ট লাগিব। ইয়াৰ উপৰিও আপুনি জইন কৰিবলৈ যাওঁতে আপোনাৰ সকলো যিখিনি আপুনি এপ্লিকেশ্যন কৰোঁতে দিছিলে এপ্লিকেশ্যন ফৰ্মখন লাগিব, আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন লাগিব। লগতে যিসকল আপোনাৰ ডকুমেণ্ট আছিলে সকলো ডকুমেণ্টৰ জেৰক্স কপি একোটা তলত চাইন কৰা ডকুমেণ্ট লাগিব, য'ত আপুনি জইন কৰিব তাৰ ডকুমেণ্ট দিব লাগিব। আৰু লগত অৰিজিনেল সকলো ডকুমেণ্টছ আপুনি লগত লৈ যোৱাটো অত্যন্ত জৰুৰী জইন কৰিবলৈ যোৱাৰ দিনা, আৰু জইনিং ৰিপৰ্টৰ লগত তেওঁলোকে সেইখিনি চাব। আৰু যিখিনি আপুনি এফিডেভিট বনাইছে তাৰো জেৰক্সৰ লগত আপোনালোকে এটা কপি ৰাখি দিব। যেনে আপুনি স্মল ফেমিলি নৰ্মছৰ এটা কপি আপুনি জেৰক্স কপিৰ লগত ৰাখিব। আপুনি পুলিচ ভেৰিফিকেশ্যনৰ সলনি দিয়া এফিডেভিটৰো এটা কপি তাত ৰাখিব। ইয়াৰ উপৰিও আপুনি মেডিকেল চাৰ্টিফিকেট যিখন দিছে তাৰো এটা কপি আপুনি ৰাখিব। সেইবিলাকৰ আপুনি অৰিজিনেলটো কোনোবা এটাত আপোনাৰ জমা ল'ব, কিন্তু তাৰ আপুনি জেৰক্স কপি এটা লগত ৰাখি থ'ব। পিছত আপোনাৰ SIU এপ্ৰুভেলৰ কাৰণে বিশেষত মেডিকেল চাৰ্টিফিকেটখন খুব জৰুৰী হৈ পৰে। আপুনি যিখন মেডিকেল চাৰ্টিফিকেট দিব SIU এপ্ৰুভেলৰ কাৰণে আপোনাৰ সেই মেডিকেল চাৰ্টিফিকেটখন দৰকাৰ হয়। বা আপুনি স্মল ফেমিলি নৰ্মছ NPSৰো একোটা জেৰক্স কপি হ'লেও আপুনি ৰাখি থ'ব, ভৱিষ্যতে আপোনাক আকৌ পুনৰ যেতিয়া আপোনাৰ SIU এপ্ৰুভেলৰ ক্ষেত্ৰত আপোনাৰ ফাৰ্ষ্ট চেলাৰী এপ্ৰুভেল বুলি যিটো কয় আপোনাক দৰকাৰ হ'ব। গতিকে এইখিনি আছিলে খুব ইম্পৰ্টেণ্ট ডকুমেণ্টৰ কথা। পৰৱৰ্তী সময়ত আপোনালোকে যদি বিচাৰে এই সকলো ডকুমেণ্টৰ চেম্পল একোটা ডকুমেণ্ট প্ৰডিউচ কৰি এটা ভিডিঅ' আপোনালোকৰ যেতিয়া এপইণ্টমেণ্ট লেটাৰ পাব সেই সময়ত জইন কৰাৰ আগে আগে আপোনালোকক প্ৰস্তুত কৰি দিম। আপোনালোকে কমেণ্ট ছেকশ্যনত এই ডকুমেণ্টসমূহৰ বিষয়ে যদি ভিডিঅ'টোত কওঁতে আপোনালোকে বুজি পোৱা নাই কমেণ্ট ছেকশ্যনত সুধিব। পৰৱৰ্তী সময়ত উইথ চেম্পল ডকুমেণ্ট আপোনালোকলৈ দিবলৈ চেষ্টা কৰিম। বহুতেই আপোনালোকে জানিবলৈ চেষ্টা কৰি আছিলে, গতিকে সময়ত আপোনালোকে এই ডকুমেণ্টখিনি আপুনি ফাইনেল মেৰিট লিষ্টত অহাৰ পিছত ডকুমেণ্ট পোৱাৰ পিছত খুব কম সময়ৰ ভিতৰতে উলিয়াব লাগিব। আৰু সেইকাৰণে আপোনালোকৰ সুবিধা হোৱাকৈ পৰৱৰ্তী সময়ত উইথ চেম্পল ডকুমেণ্টছ আপোনালোকলৈ দিম। জইনিং লেটাৰ কেনেকৈ লিখিব লাগে দিম। গতিকে LP ক্ষেত্ৰতে হওক, UPৰ ক্ষেত্ৰতে হওক, বা হাইস্কুল হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰতে হওক, বা গ্ৰেড 3 গ্ৰেড 4ৰ ক্ষেত্ৰতে হওক, প্ৰায়খিনি ডকুমেণ্ট প্ৰায় একেই। তাত মাত্ৰ অৰ্ডাৰ নাম্বাৰটো অলপ বেলেগ হয়, অলপ কিছু কথা বেলেগ হয়, প্ৰায়খিনি ডকুমেণ্ট একেই। আৰু এইখিনি ডকুমেণ্ট আপুনি জইন কৰিবলৈ যোৱাৰ দিনা নিৰ্দিষ্ট আপোনাৰ ডেট দি দিব, সেই নিৰ্দিষ্ট ডেটৰ ভিতৰত আপুনি জইন কৰিব লাগিব। আৰু জইন কৰিবলৈ যাওঁতে এইখিনি ডকুমেণ্ট আপুনি নিব লাগিব। আৰু জইন কৰাৰ পিছত আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আপোনালোকে যদি বিচাৰে জইন কৰাৰ পিছত আপোনাৰ SIU এপ্ৰুভেলৰ কাৰণে কি কৰিব লাগিব সেইখিনি আপোনালোকক আগবঢ়াই দিম। আজিলৈ হওক, ধন্যবাদ।